Hello friends, welcome to my channel Kruptan. आज भिडियोत আমি ফেসিবাদ কি সেই বিষয়ে এই ভিডিওত চমুকৈ দুটা কথা জানিবলৈ চেষ্টা কৰিম। ফেসিবাদ হৈছে এক উগ্ৰ হুপন্থী স্বৈৰাচাৰী ৰাজনৈতিক মতাদৰ্শ যিয়ে জাতীয়তাবাদ, সামৰিকবাদ কেন্দ্ৰীভূত নিয়ন্ত্ৰণ আৰু প্ৰায় বৰ্ণ বা সাংস্কৃতিক আধিপত্যক অগ্ৰাধিকাৰ দিয়ে। এই ৰাজনৈতিক মতানৈক্য আৰু ব্যক্তিগত স্বাধীনতাক দমন কৰি একনায়কত্ববাদী নেতাৰ অধীনত এক ঐক্যবদ্ধ সামৰিকযুক্ত সমাজ গঢ়ি তুলিবলৈ বিচাৰে। আকৌ যদি অন্য এটা দিশেৰে ফেসিবাদৰ অৰ্থ চাওঁ তেতিয়া দেখিম যে গণতন্ত্ৰ আৰু উদাৰতাবাদৰ বিৰোধী এক স্বৈৰতান্ত্ৰিক আৰু একনায়কত্ববাদক বিশ্বাস বা আন্দোলনক ফেসিবাদ বুলি গণ্য কৰা হয়। বিংশ শতিকাৰ আৰম্ভণিতে কেইবাটাও ৰাজনৈতিক আদৰ্শ আৰু পন্থাই ইউৰোপত জাগৰণ তুলিবলৈ সক্ষম হৈছিল। 1917 চনত ৰাছিয়াত ভিআই লেনিনৰ নেতৃত্বত বলছেভিক বিপ্লৱ সূচনা হৈছিল আৰু তাত প্ৰতিষ্ঠিত হৈছিল কাৰ্ল মাৰ্ক্সৰ আদৰ্শৰে পৰিচালিত সাম্যবাদ বা সমাজবাদী চৰকাৰ। তাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তত সাম্যবাদে প্ৰভাৱ পেলাবলৈ ধৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ অন্তত অৰ্থাৎ 1918 চনত দুটা ৰাজনৈতিক চিন্তাধাৰাই এই মহাদেশত মূৰ দাঙি উঠিছিল। তাৰ এটা হ'ল ইটালীত জন্ম হোৱা ফেসিবাদ আৰু আনটো হ'ল জাৰ্মানীৰ নাজিবাদ। আৰু অতি কম সময়ৰ ভিতৰতে এনেধৰণৰ আদৰ্শই ইউৰোপত তুলপা লগাইছিল আৰু ই হৈ পৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ অন্যতম প্ৰধান কাৰণ। অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ লগে লগে এই দুটা আদৰ্শৰো পতন ঘটিছিল। তথাপিও মন কৰিবলগীয়া কথাটো হ'ল যে ফেসিবাদী চিন্তাধাৰাৰ প্ৰাদুৰ্ভাৱ বিভিন্ন প্ৰান্তত আজিও দেখিবলৈ পোৱা যায়। যদি ফেসিবাদৰ ঐতিহাসিক পটভূমি চোৱা যায়, একালৰ ৰোমান সভ্যতা আৰু সাম্ৰাজ্যৰ কেন্দ্ৰভূমি বৰ্তমানৰ ইটালী। এই ইটালীতেই ফেসিবাদৰ জন্ম হৈছিল। ইটালিয়ান শব্দ ফেচিমোৰ পৰা ফেসিবাদ বা ফেচিজিম শব্দটো উৎপত্তি হৈছিল। ফেচিমৰ অৰ্থ হৈছে খেৰৰ জুমুঠি। কোনোৱে কয় ফেসিবাদৰ আদি শব্দ ফেচিও। এই শব্দটোৰ দৰাচলতে লেটিন শব্দ ফেচিছৰ পৰা লোৱা হৈছে। ইয়াৰ অৰ্থ হ'ল এমুঠি লো ৰদ। প্ৰাচীন ৰোমানসকলে কোঠাৰৰ নালৰ ওপৰত মিহি লোৰ ৰদ এডালৰ সৈতে আন এডাল গাঁঠি লৈছিল যাতে কোঠাৰখন অধিক শক্তিশালী হৈ পৰে, আৰু সেই সময়ত এই কোঠাৰখন শক্তিৰ প্ৰতীক হিচাপে পৰিচিত হৈছিল। প্ৰাচীন ইটালীত প্ৰচলিত ফেচিমো শব্দটোৰ অন্তৰ্নিহিত অৰ্থ হ'ল একতাৰ যোগেদি শক্তি অথবা একতা মানে শক্তি। 1919 চনৰ 23 মাৰ্চৰ দিনা বেনিটো মুছলিনিয়ে ইটালীৰ অন্যতম নগৰ মিলানৰ এটা গীৰ্জাত এখন সভা পাতিছিল। তাত তেওঁ নেশ্যনেল ফেচিষ্ট পাৰ্টি নাম দি উগ্ৰ জাতীয়তাবাদী, বৰ্ণবাদী, যুদ্ধবাজ প্ৰাক্তন সৈনিকসকলক লৈ এটা ৰাজনৈতিক দল তেওঁ গঠন কৰিছিল। সভাত মুছলিনিৰ কোনো ৰাজনৈতিক কাৰ্যসূচী ঘোষণা যদিও এটা কথা স্পষ্ট হৈ পৰিছিল যে এক ৰাষ্ট্ৰীয়তাবাদী আদৰ্শত উদ্বুদ্ধ হোৱা অনুগামীক লগত লৈ তেওঁ একনায়কত্ববাদী শাসন ইটালীত প্ৰতিষ্ঠা কৰি দেশখনক এক বৃহৎ সামৰিক শক্তিৰ পিনে আগুৱাই নিবলৈ তেওঁ চেষ্টা কৰিব। মুছলিনিক ফেচিবাদ আৰু তাৰ আদৰ্শৰ জন্মদাতা বুলি ক'লে ভুল কৰা হ'ব, কাৰণ এই আদৰ্শৰ আঁতিগুৰি বিচাৰি চাবলৈ হ'লে প্ৰাচীন গ্ৰীচৰ স্পাৰ্টানসকলৰ সময়লৈ উভতি যাব লাগিব। খ্ৰীষ্টপূৰ্ব 431 পৰা 404 সময়ছোৱাত স্পাৰ্টাৰ বাসিন্দাসকলে বিশ্বাস কৰিছিল যে অভিজাত পৰিয়ালৰ এমুঠি লোকেহে দেশ শাসন কৰিব লাগে। দৰাচলতে শাসক গোষ্ঠীয়ে তেনেদৰে ভাবিবলৈ তেওঁলোকৰ প্ৰজাক বাধ্য কৰাইছিল। তেনে শাসনৰ বিৰোধিতা যিয়েই কৰে তাকে দমন আৰু মুখিমূৰ কৰা, শাসকৰ প্ৰতি একান্ত আনুগত্য প্ৰকাশ কৰি তাৰ বশ্যতা স্বীকাৰ কৰা, একতাই দেশৰ শক্তি, দেশৰ সামৰিক শক্তি বৃদ্ধি আৰু জাতিগত শ্ৰেষ্ঠতা আৰু পবিত্ৰতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। আধুনিক ইটালীত মুছলিনিয়ে আৰম্ভ কৰা ফেচিবাদ এই আদৰ্শৰেই অনুপ্ৰাণিত হৈছিল আৰু সেইকাৰণে লোৰদেৰে মেৰিয়াই লোৱা কোঠাৰৰ ইটালীৰ ফেচিষ্ট পাৰ্টীয়ে তেওঁলোকৰ প্ৰতীক কৰি লৈছিল। বন্ধুসকল, যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ অলপ ক্লিক কৰি লৈ যেন। ফেচিবাদৰ অৰ্থ পিনে যদি দৃষ্টি দিয়া যায় তেতিয়া ফেচিবাদ বুলিলে গণতন্ত্ৰ, উদাৰতাবাদ, সাম্যবাদ, আন্তঃৰাষ্ট্ৰীয়তাবাদ, মানৱতা বিৰোধী এটা আদৰ্শ বা আন্দোলন বুলি ধৰি ল'ব পাৰি। দ্বিতীয়তে
ইয়াক একনায়কত্ববাদত বিশ্বাসী ৰাজনৈতিক পদ্ধতি প্ৰতিষ্ঠা কৰিবলৈ বিচৰা আদৰ্শ বুলিব পাৰি। তৃতীয়তে, এই ৰাজনৈতিক আদৰ্শত উগ্ৰ আত্মজাত্যাভিমান আৰু তাৰ লগতে তেওঁলোকে শত্ৰু বুলি গণ্য কৰা আন সম্প্ৰদায়ৰ প্ৰতি তীব্ৰ বিদ্বেষভাৱ থকা স্বৰূপটো দেখিবলৈ পোৱা যায় বুলি ক'ব পাৰি। প্ৰখ্যাত সমাজবিজ্ঞানী ৰজাৰ গ্ৰিফিনৰ মতে ফেচিবাদ হৈছে এক ৰাজনৈতিক আদৰ্শ। ইয়াৰ চালিকা শক্তি হৈছে উগ্ৰ জাতীয়তাবাদ, যিটো পৌৰাণিক আখ্যানৰ ওপৰত প্ৰতিষ্ঠিত এক ধাৰণাৰ নতুন ৰূপান্তৰ। তেওঁৰ মতে ফেচিবাদৰ 3টা মৌলিক উপাদান আছে, যেনে প্ৰথমটো কল্পনাপ্ৰসূত আখ্যান আৰু উপাখ্যানক কেন্দ্ৰ কৰি স্বজাতিয়ে হেৰুৱা গৌৰৱময়ী ইতিহাস পুনৰ প্ৰতিষ্ঠা কৰাৰ অভিলাষ। দ্বিতীয়তে, ফেচিবাদীসকলে ক'ব বিচাৰে যে পূৰ্বতে তেওঁলোকৰ মহান আৰু গৌৰৱোজ্জ্বল ইতিহাস আছিল আৰু এতিয়া সেই গৌৰৱোজ্জ্বল হেৰুৱাই পেলাইছে। তাৰ বাবে দায়ী তেওঁলোকৰ জাতিৰ বাহিৰৰ কিছুমান মানুহ। তৃতীয়তে, জনসমৰ্থন আদায় কৰিবলৈ প্ৰয়োজন এক অপৰিহাৰ্য আহিলা হ'ল উগ্ৰ জাতীয়তাবাদ। এই উপাদানৰ ওপৰত ভিত্তি কৰি ফেচিবাদীসকলে জাতিগত জাগৰণৰ বিপ্লৱৰ কথা কৈছিল আৰু তাৰ লগতে গণতন্ত্ৰ, পুঁজিবাদ, সাম্যবাদ, উদাৰতাবাদ, সংহতীয় শাসন ব্যৱস্থা আদিকে ধৰি বিভিন্ন ধৰণৰ আদৰ্শৰ বিৰোধিতা কৰিছিল। ইটালীত মুছলিনীয়ে প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ জয় জয়কাৰ অৱস্থাৰ কল্পনাপ্ৰসূত উপাখ্যান সমধাৰণা প্ৰচাৰ কৰি উগ্ৰ জাতীয়তাবাদী আৱেগৰ সৃষ্টি কৰিছিল। এনে আৱেগিক ঢৌত স্বজাতিক এক সামৰিক জাতি হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ তেওঁ চেষ্টা কৰিছিল। ইয়াৰে পৰিণতিত সাম্ৰাজ্যবাদ আৰু অৱশেষত দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হৈছিল। বিংশ শতিকাৰ আৰম্ভণিতে প্ৰথম বিশ্বযুদ্ধ অন্ত পৰাৰ পিছত এই ফেচিবাদী আন্দোলনে গুৰুত্ব লাভ কৰিছিল, য'ত ই প্ৰথমে ইটালীত শিপাইছিল আৰু তাৰ পিছত ইউৰোপৰ অন্যান্য ৰাষ্ট্ৰলৈ বিয়পি পৰিছিল। ফেচিবাদীসকলে আৰম্ভণিতে পুঁজিবাদৰ বিৰোধিতা কৰি দেখুৱাইছিল আৰু প্ৰায় প্ৰচাৰ কৰিছিল যে পুঁজিবাদী মানুহবিলাকে কেৱল টকাহে চিনি পায়। কিন্তু যেতিয়া মুছলিনীয়ে ক্ষমতা দখল কৰিলে, তেতিয়া পুঁজিবাদৰ সলনি সমাজবাদী আৰু প্ৰগতিশীল ব্যক্তি আৰু অনুষ্ঠানৰ ওপৰতহে আঘাত আনিবলৈ ধৰিছিল আৰু লগতে শ্ৰমিক সংগঠনবিলাকৰ আন্দোলনো তেওঁ নিষিদ্ধ কৰি দিছিল। ইটালীৰ ফেচিবাদীসকলে নিজকে বিপ্লৱী বুলি কৈছিল, কাৰণ তেওঁলোকে দাবী কৰিছিল যে ইটালীক প্ৰাচীন ৰোম সাম্ৰাজ্যৰ দৰে শক্তিশালী কৰি তোলাৰ উদ্দেশ্যেৰে দেশত অভূতপূৰ্ব বৈপ্লৱিক পৰিৱৰ্তন আনি দিছিল। ৰাষ্ট্ৰৰ বৃহৎ স্বাৰ্থৰ সন্মুখত কোনো ধৰণৰ ব্যক্তিগত কথাৰ স্বাৰ্থ নাথাকে বুলি ঘোষণা কৰি মুছলিনীয়ে ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডক তেওঁ একাকাৰ কৰি দিছিল। দ্বিতীয়তে, কেৱল এটা ৰাজনৈতিক দলেহে দেশ শাসন কৰিব পাৰিব বুলি ঘোষণা কৰি দেশত একক ৰাজনৈতিক ব্যৱস্থা প্ৰৱৰ্তন কৰাটো আন এক বৈপ্লৱিক পৰিৱৰ্তন বুলি ফেচিবাদীসকলে দাবী কৰিবলৈ ধৰিছিল। তৃতীয়তে, ৰাষ্ট্ৰ আৰু শাসক দলক ফেচিবাদীসকলে একাকাৰ কৰি পেলাইছিল, যাৰ ফলত ৰাষ্ট্ৰশক্তি হৈ পৰিছিল শাসকসকলৰ হাথিয়াৰ। চতুৰ্থত, সকলোবিলাক মানৱীয় আৰু গণতান্ত্ৰিক প্ৰমূল্যক একাষৰীয়া কৰি ফেচিবাদীসকলে মধ্যম পন্থাক সমূলেঞ্চে প্ৰত্যাখ্যান কৰিছিল। উগ্ৰ জাতীয়বাদৰ লগত সংগতি ৰাখি ফেচিবাদীসকলে নিজৰ কাৰ্যপন্থাত কেইটামান ভয়ানক পদক্ষেপ লৈছিল, যিবিলাকে আভ্যন্তৰীণ আৰু বৈদেশিক ক্ষেত্ৰত অস্থিৰতা আৰু অশান্তি আনি দিছিল। তাৰে অন্যতম পদক্ষেপ আছিল যুদ্ধকেন্দ্ৰিক ৰাজনৈতিক আগ্ৰাসন, যাৰ ফলত সাম্ৰাজ্যবাদী নীতি প্ৰস্তুত কৰি ইটালীয়ে আফ্ৰিকা দেশ আক্ৰমণ কৰি অধিকাৰ কৰি লৈছিল আৰু জাৰ্মানীয়ে চুবুৰীয়া দেশবিলাকক সামৰিক অভিযানেৰে নিজৰ দখললৈ আনিছিল। তেওঁলোকৰ সাম্ৰাজ্যবাদৰ নীতিৰ সৈতে সহমত প্ৰকাশ কৰি সাম্ৰাজ্যবাদী জাপানে ইটালী আৰু জাৰ্মানী লগ হৈ ঐক্য শক্তি গঠন কৰিছিল, যাৰ পৰিণামস্বৰূপে দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হৈছিল। বন্ধুসকল, আজি এই ভিডিঅ'ত ফেচিবাদ কি এই বিষয়ে চমুকৈ দুটা কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ তলত ক্লিক কৰি লয় যেন। ধন্যবাদ। জয় অসম।